আমি আগতে কৈ আছিলো যে নলবাৰী সমষ্টিত এইবাৰ জয়ন্ত মল্ল বৰুৱাৰ টান আছে আৰু সেইবাবে একাংশ বিজেপি কৰ্মী নামি পৰিছে জয়ন্ত মল্ল বৰুৱাক উদ্ধাৰ অভিযানত। উদ্ধাৰ মানে উদ্ধাৰ কৰিব পৰা বেলেগ পথ নাই। ভোট কৰ্তনত নামিছে বিজেপি নেতা, আমি প্ৰমাণ দিম। আচৰিত কথা, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ যিখন গাঁও চানকুচি গাঁৱৰ সমীপৰ গাঁওখন অৰ্থাৎ একেটাই সীমা জানিগোগ, দক্ষিণ জানিগোগৰ 245টা ভোটাৰৰ নাম কৰ্তন কৰিছে বিজেপি নেতাৰ অভিযোগ মতে। অথচ তেওঁলোকে বছৰ বছৰ ধৰি তাত ভোট দি আছে আৰু আমি পোৱা তথ্য মতে এই ভোট কৰ্তনৰ কাৰণ হ'ল তেওঁলোক কংগ্ৰেছী আৰু তেওঁলোক অসমীয়া মুছলমান। আৰু এই যে ভোট কৰ্তন, এই ভোট কৰ্তনক লৈ যি ধৰণে চাৰিওফালে বিভিন্ন প্ৰান্তত এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে আৰু ইয়াত যে ভোট চুৰি কৰা হৈছে, তাত যে বিজেপি নেতা জড়িত হৈ আছে ইতিমধ্যে প্ৰমাণ হৈছে। গতিকে আমাৰ একদম স্পষ্ট কথা, নিৰ্বাচন আয়োগে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা উচিত আৰু বিশেষ পদক্ষেপ ল'ব লাগে। কাৰণ নিৰ্বাচন আয়োগে যদি এই ধৰণে মৌনতা অৱলম্বন কৰে তেতিয়াহ'লে অনাগত সময়ত গণতন্ত্ৰৰ অৱস্থা সুখকৰ নহ'ব। গণতন্ত্ৰলৈ চূড়ান্ত ভাবুকি ইতিমধ্যে আহিছে। গতিকে এইখিনি সময়ত নিৰ্বাচন আয়োগ কঠোৰ হোৱা উচিত। আমি ইয়াত এটা কথা স্পষ্টভাৱে জনাওঁ, সেই এছআৰক লৈ আমাৰ বৰ বিশেষ আপত্তি নাই। কিছুমান মানুহৰ 2-3 ঠাইত ভোট থাকে, সেই ভোটবোৰ কৰ্তন হ'ব লাগে, কৰ্তন হোৱা উচিত। সন্দেহযুক্ত লোকৰ ভোট কৰ্তন হ'ব লাগে, তাত আমাৰ আপত্তি নাই। যিসকল বাংলাদেশী বা যিসকলক লৈ আমাৰ সন্দেহ আছে, নিৰ্বাচন আয়োগে সন্দেহ প্ৰকাশ কৰিছে, তেনেলোকৰ তথ্য পাতি পৰীক্ষা কৰি ভোট কৰ্তন কৰক, আমাৰ ক'বলগীয়া নাই। কাৰণ অসমত কোনো এগৰাকী অবৈধ নাগৰিকে ভোটাধিকাৰ পোৱাটো আমি নিবিচাৰো, আগতেও বিচৰা নাছিলো, অনাগত সময়তো নিবিচাৰো। কিন্তু এনেকুৱা হ'ব নালাগে যে এই ভোট কৰ্তনৰ নামত ভাৰতীয় জনতা পাৰ্টীয়ে ইচ্ছা কৰি নিৰ্দিষ্ট কিছুমান মানুহৰ ভোট কাটিব, এই কথাটো হ'ব নোৱাৰে। ভোটাধিকাৰ এটা মৌলিক অধিকাৰ, কোনে কাক ভোট দিয়ে এইটো নিজৰ কথা। কিন্তু যিসকল বিজেপি নহয় বা বিজেপিক ভোট নিদিয়ে তেনেকুৱা লোকক যদি বাছি বাছি ভোট কটা হয়, তাত কিন্তু সচেতন লোক হিচাপে আমাৰ আপত্তি কৰিবলগীয়া আছে। কাৰণ এয়া গণতন্ত্ৰৰ পৰিপন্থী কাম। গতিকে ইয়াৰ বিৰুদ্ধে প্ৰতিগৰাকী সচেতন লোকেই মাত মতা উচিত। এতিয়া চাওক, নলবাৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ যদি গাঁওখনৰে এই দশা হয়, গাঁওখনত থকা অসমীয়া মুছলমানখিনিৰেই যদি এই দশা হয়, তেতিয়াহ'লে সুৰক্ষিত ক'ত আৰু ইয়াৰ ফলত ইয়াৰ প্ৰভাৱ ক'ত কেনেকে পৰিব পাৰে অনাগত সময়ত, এই কথাটোহে অতি ভয়ংকৰ। কাৰণ এই ধৰণৰ সাম্প্ৰদায়িক চিন্তাই বৃহত্তৰ অসমীয়া সমাজখনক যে অনাগত সময়ত ধ্বংস কৰিব সেয়া নিশ্চিত। গতিকে বৃহত্তৰ অসমীয়া সমাজখন সুৰক্ষিত কৰাৰ স্বাৰ্থত ইয়াৰ বিৰুদ্ধে মাত মাতিব লাগে। গতিকে এতিয়া দক্ষিণ জানিগোগৰ সেই অসমীয়া মুছলমানসকলেনো কি কৈছিল সেই কথাখিনি শুনক। আমাৰ দক্ষিণ জানিগোগ প্ৰাথমিক বিদ্যালয়ৰ যিটো ভোট কেন্দ্ৰ, ইয়াত 2টা চেণ্টাৰ আছে, এটা ক শাখা আৰু এটা বাও শাখা। ক শাখাটোত 147জন মানুহৰ, জীয়াই থকা মানুহৰ নাম এবচেণ্ট দেখাইছে আৰু খ শাখাটোত 98টা। টোটেল আমাৰ মুঠ চেণ্টাৰটোত 245জন মানুহৰ ভোট এবচেণ্ট দেখাইছে। তাতে মোৰ নামটোও আছে এবচেণ্টত। মোৰ ঘৰৰ নম্বৰ 516। মই যেতিয়া এই চেণ্টাৰত মই ভোট দিওঁ তেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ভোট উঠা নাই। তেওঁ তেতিয়া মেট্ৰিক পাছ কৰা নাই, তেওঁ মেট্ৰিক পাছ কৰিছে 1985 চনত। গতিকে এই বিজেপি চৰকাৰে এক খিলঞ্জীয়া অসমীয়া মুছলমানক এনেকুৱা কৰি হাৰাশাস্তি কৰি তেওঁলোকে বৈতৰণি পাৰ হোৱাৰ কাৰণে এইটো ষড়যন্ত্ৰ ৰচিছে। আৰু আচলতে বিজেপিৰ বহুত শিক্ষিত মানুহ থকা বুলি আমি ভাবিছিলোঁ, কিন্তু বিজেপিত চব গৰু চোৰকেইটাই আছে। কাৰণ তেওঁলোকে এইকাৰণে গৰু চোৰ কৈছোঁ, কাৰণ যিহেতু গৰু চোৰ কৰা মন্ত্ৰী আছে। শিক্ষিত মানুহ এইকাৰণে নাই, য'ত নেকি অসমত আমাৰ অসমীয়া জাতি মাটি ভেটিৰ ৰক্ষা কৰি পেলাই চৰকাৰ আহিছিল। গতিকে এতিয়া অসমীয়া মুছলমান মানুহক, আমিতো অসমীয়া মুছলমান, আমিতো মিয়া নহয়, ইয়াত প্ৰত্যেকটাতো এতিয়া মিয়া নহয়, এইটো আপোনালোকে জানে। আমি বিয়ালোক আমি সুধিছিলোঁ, বিয়ালৈ কৈছে যে বিজেপিৰ মানুহে কমপ্লেইন দিছে, কোনোবা ৰূপক শৰ্মা, কোনোবা ভাস্কৰ শৰ্মা।
গতিকে এই লিষ্টবিলাক আমাক লাগিব। আৰু যদি এনে এই 247জন মানুহ যদি আমাৰ যদি এটা ভোট যদি ইয়াতে যদি দিব নোৱাৰে, তেনেহ'লে এই গেটত ভোট দিয়া নহ'ব। আমি ইয়াত তালা লগাই দিম ৰাইজে।